নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে পাৰ্চনেল হাইজিন অৰ্থাৎ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক শাস্ত্ৰ অনুসৰি ইয়াত কেনেধৰণৰ প্ৰভাৱ আছে তাৰ এই তথ্য আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে পাৰ্চনেল হাইজিন অৰ্থাৎ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সম্পূৰ্ণ সম্পৰ্ক শাস্ত্ৰত কেনেধৰণে আছে আৰু ই আমাৰ জীৱনৰ বাবে কেনেদৰে অতি প্ৰয়োজন তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সংজ্ঞা আৰু উদ্দেশ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানি লওক। আজি আমি আপোনালোকৰ লগত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে বিশেষভাৱে এক তথ্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ, যিটো ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি জনা যায়। দৰাচলতে হাজাৰ হাজাৰ কোটি বছৰ আগতে আমাৰ সাধুমুনিসকলে বিভিন্ন গ্ৰন্থৰ জৰিয়তে মানৱ সভ্যতাক অন্যান্য জ্ঞান প্ৰদান কৰি আহিছে। এই গ্ৰন্থসমূহ পঢ়ি আপুনি নিশ্চিতভাৱে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সংজ্ঞা আৰু ইয়াৰ উদ্দেশ্যসমূহ জানিব পাৰিব। এতিয়া আজিৰ এই সময়ত কাৰ ইমান সময় আছে, সেয়েহে আমি আপোনালোকৰ বাবে কিছুমান নিৰ্বাচিত মন্ত্ৰ বুলি ক'ব পাৰি তাৰেই যি তালিকা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰস্তুত কৰিছোঁ, যিবোৰ আপুনি আজিৰ পৰাই অনুসৰণ কৰিবলৈ আৰম্ভ কৰিব লাগে। পুৰাণ আৰু শাস্ত্ৰত মানুহক প্ৰকৃতি, জীৱ জন্তু ভাল পাবলৈ, গছ গছনিক ভাল পাবলৈ কোৱা হৈছে আৰু সকলোকে ৰক্ষা কৰিবলৈও কোৱা হৈছে। পুৰাণত জীৱনদায়ক বায়ু, পানী, সূৰ্য, নদী, সাগৰ, পৰ্বত আদিৰ গুৰুত্ব আমাৰ আগত বৰ্ণনা কৰা হৈছে। যদি আমি সেইবোৰ সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি ৰাখোঁ, তেন্তে কেৱল মানৱ সভ্যতাইহে জীয়াই থাকিব, নহ'লে নহয়। ইয়াৰ লগতে পুৰাণত মানুহক কেনেকৈ শুদ্ধ কৰিব পাৰি আৰু শৰীৰক কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি সেই বিষয়েও উল্লেখ আছে। যদি আমি আমাৰ শৰীৰটোক সুস্থ কৰি নাৰাখোঁ, তেন্তে আমি বহু ধৰণৰ সংক্ৰমণত ভুগিব পাৰোঁ। সেই সংক্ৰমণৰ বাবে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা বীজাণুৰ প্ৰৱেশ কৰে, যাৰ ফলত আমি অসুস্থ হৈ পৰোঁ। গতিকে পুৰাণত উল্লেখ কৰা সেই বিশেষ মন্ত্ৰসমূহৰ অৰ্থ বুজি পালে আৰু অনুসৰণ কৰিলে যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উদ্দেশ্যে আৰু শাস্ত্ৰত লিখা মন্ত্ৰৰ বিষয়ে জানো আহক আমি এই ভিডিঅ'টোৰ জৰিয়তে। সৰ্বপ্ৰথম শ্লোকটো হৈছে হস্তপাদে মুখে সেৱ পজস্বাদ্ৰেও ভোজনং সৰেতং। এই শ্লোকটো হৈছে পদ্ম পুৰাণৰ 51:88। এই শ্লোকৰ যি অনুবাদ, সেই অনুবাদ অনুসৰি আমি সদায় হাত ভৰি মুখ ধুই খাদ্য খোৱা উচিত। অৰ্থাৎ এই মন্ত্ৰ যিটো দুয়োটাতে একে কথা কোৱা হৈছে। বেক্টেৰিয়া আৰু বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল আমাৰ মুখৰ জৰিয়তে। যদি আমি খাদ্য খোৱাৰ আগতে হাত ভৰি নুধুওঁ, তেন্তে খাদ্য খোৱাৰ সময়ত আমাৰ হাত আৰু খাদ্যৰ জৰিয়তে বেক্টেৰিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। গতিকে খাদ্য খোৱাৰ আগে আগে সদায় হাত ভৰি আৰু মুখ ভালদৰে ধুব লাগে। এতিয়া আহোঁ 2 নম্বৰ শ্লোকটো। 2 নম্বৰ শ্লোকটো হৈছে
লৱণং বৰ্জনং চৈব ধৃতং তেলং তথৈব স্ব। এই শ্লোকটো আহিছে ধৰ্ম হিন্দুৰ পৰা আৰু এই শ্লোকটোৰ অৰ্থ অৰ্থাৎ অনুবাদ হৈছে নিমখ, ঘি, তেল বা আন কোনো ব্যঞ্জন, পানীয় বা আন কোনো বস্তু যদি চামুচ নোহোৱাকৈ হাতেৰে পোনপটীয়াকৈ পৰিৱেশন কৰা হয় তেন্তে ই মানুহৰ খোৱা উপযোগী নহয়। অৰ্থাৎ সন্মুখত ব্যক্তিজনে ধুয়ে বা নোধোৱাকৈ হওক সদায় চামুচ বা আন কিবা এটাৰে খাদ্য পৰিৱেশন কৰিব লাগে। প্ৰস্তুত কৰা খাদ্য কেতিয়াও সোঁহাতেৰে পৰিৱেশন কৰিব নালাগে, কাৰণ ইয়াত থকা নিমখ, ঘি বা তেলে মানুহৰ ছালৰ সংস্পৰ্শলৈ আহিলে খাদ্যখিনি দূষিত কৰে। যদি আপুনি এই খাদ্য খায় তেন্তে ই আপোনাৰ শৰীৰত সংক্ৰমণ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি কৰে। এতিয়া আহোঁ ৩ নম্বৰ শ্লোকটো। ৩ নম্বৰ শ্লোকটো হৈছে ন অপশ্যতিলং পূৰ্বধৃতং পচনং বিভূয়াত্ৰং। এই শ্লোকটো আহিছে বিষ্ণু স্মৃতিৰ পৰা আৰু এই শ্লোকটোৰ অনুবাদ এজন ব্যক্তিয়ে এবাৰ পিন্ধা কাপোৰ নোধোৱাকৈ পুনৰ পিন্ধিব নালাগে। অৰ্থাৎ আজিকালি আমাৰ দৈনন্দিন জীৱনত এটা অভ্যাসত পৰিণত হৈছে যে আমি এখন কাপোৰ নোধোৱাকৈয়ে 2 পৰা 3 বাৰ পিন্ধি তাৰ পিছত ধুই পেলাওঁ, কিন্তু পুৰাণত এইটো সম্পূৰ্ণ ভুল বুলি কোৱা হৈছে। আমি সেই কাপোৰ পিন্ধি ওলাই যাওঁ বা বহুতো বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণলৈ আহোঁ। বাটত ধূলি-মলি আৰু প্ৰদূষণৰ কণাবোৰে আমাৰ কাপোৰত লাগি থাকে। গতিকে পৰিষ্কাৰ হ'লেও পুনৰ পিন্ধাৰ আগতে ধুই লোৱাটো ভাল। এতিয়া আহোঁ 4 নম্বৰ শ্লোকটো। 4 নম্বৰ শ্লোকটো হৈছে তথাৰং অন্যধৃতং ধাৰ্যম। এই শ্লোকটো মহাভাৰত অনুত 104:86 অনুবাদ অনুসৰি আমি আনৰ পিন্ধা কাপোৰ পিন্ধিব নালাগে। অৰ্থাৎ যদি আন এজন ব্যক্তিৰ কোনো সংক্ৰমণ বা কোনো ৰোগ হয়, তাৰ লক্ষণ এতিয়াও দেখা পোৱা নাই আৰু আমি তেওঁৰ পিন্ধাৰ পিছত আমি কাপোৰ যদিহে পিন্ধোঁ, যদি আমি তাক ধুই লওঁ বা নলওঁৱেই, তেতিয়াও আমি সেই ৰোগত আক্ৰান্ত হোৱাৰ আশংকাত থাকিম। গতিকে আনৰ কাপোৰ নহয়, নিজৰ কাপোৰ পিন্ধাটো অতি উপযুক্ত। যদি আপুনি আনৰ কাপোৰ ধাৰণ কৰিছে, তাৰ আগতে নিমখ পানীয়েদি তাক ধুই ভালদৰে চাফ চিকুণ কৰি লোৱাৰ পিছত আপুনি সেই কাপোৰ আপুনি ধাৰণ কৰিব পাৰে। এতিয়া আহোঁ 5 নম্বৰ শ্লোকটো। সনন্নস্বৰ বিহীনস্বৰ সবাৰ্যস্বং নিষ্ফলাং ক্ৰিয়া। ইয়াৰ অনুবাদ হিচাপে স্নান অবিহনে আৰু বিশুদ্ধ আচৰণ অবিহনে সকলো কাম নিষ্ফল হৈ পৰে। গতিকে আমি সকলো কাম গা ধুই নিজকে শুদ্ধ কৰাৰ পিছতহে কৰা উচিত। অৰ্থাৎ আমি দেখিবলৈ পাওঁ যে শীতকালত বহুতে এদিন বা দুদিনতকৈ অধিক দিন গা নোধোৱাকৈ থাকে বা আনকি আন দিনত কাম আৰম্ভ কৰি দুপৰীয়া বা গধূলি গা ধুই থাকে। কিছুমান ছাত্ৰ-ছাত্ৰী বা কৰ্মৰত লোকে দেৰিকৈ সাৰ পাই গা নোধোৱাকৈ কামলৈ যায়। ইয়াক পুৰাণত নিষিদ্ধ বুলি গণ্য কৰা হৈছে। ইয়াত আমাক শিকাইছে যে ৰাতিপুৱা গা ধুইহে দিনটোৰ বাকী সকলো কাম কৰিব লাগে। হিন্দু ধৰ্মত আনকি কোৱা হয় যে গা ধোৱা ব্যক্তিয়ে গা নোধোৱা ব্যক্তিৰ ভৰি চুব নালাগে, কাৰণ ইয়াৰ পৰা তেওঁ অশুদ্ধ হৈ পৰে। সেয়েহে দিনত গা ধুবলৈ সদায় অভ্যাস কৰিব লাগে। এতিয়া আহোঁ 6 নম্বৰ শ্লোকটোৰ বিষয়ে। ঘ্ৰাণাশ্ৰয়ে বাচস্যাস্য মলমূত্ৰ
ত্বং ত্ৰয়্যেব বধূং। এই দুটা মন্ত্ৰ দুটা বেলেগ বেলেগ কিতাপত লিখা আছে। এই শ্লোকটো মনুস্মৃতি 449 আৰু বধূল স্মৃতি 9ত এই শ্লোক উল্লেখ আছে। অনুবাদ হিচাপে শৌচ বা প্ৰস্ৰাৱ কৰাৰ সময়ত সদায় নাক মুখ মূৰ ঢাকি নিমাত হৈ থাকিব লাগে। অৰ্থাৎ এই দুটা মন্ত্ৰত বেলেগ বেলেগ কিতাপত লিখা আছে যদিও দুয়োটাৰে অৰ্থ একে, য'ত আমাক বুজাই দিয়া হৈছে যে শৰীৰৰ পৰা পেলনীয়া পদাৰ্থবোৰ আঁতৰাই পেলোৱাৰ বিপৰীতে সংক্ৰমণৰ সম্ভাৱনা অতি বেছি। গতিকে এই সময়ত আমি আমাৰ মুখৰ বেছিভাগ অংশ ঢাকি ৰখা উচিত। ইয়াৰ পিছত আমি ভালদৰে হাত ভৰি ধোৱা উচিত। 7 নম্বৰ শ্লোক। এই শ্লোক মাৰ্কেন্দ্ৰ পুৰাণত উল্লেখ আছে। অনুবাদ হিচাপে গা ধোৱাৰ পিছত তিতা কাপোৰেৰে শৰীৰ মুচিব নালাগে, কাৰণ ইয়াৰ পৰা ছালৰ সংক্ৰমণ হ'ব পাৰে। অৰ্থাৎ যদি আপুনি আন কাৰোবাৰ টাৱেল ব্যৱহাৰ কৰে বা গা ধোৱাৰ পিছত নিজৰ তিতা কাপোৰ বা টাৱেলেৰে শৰীৰ মচি দিয়ে, তেন্তে সেয়া ভুল। ইয়াৰ ফলত আপোনাৰ ছালৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে গা ধোৱাৰ পিছত কেৱল শুকান কাপোৰেৰে শৰীৰটো মচিব লাগে। 8 নম্বৰ শ্লোকটো। এই শ্লোক বিষ্ণু স্মৃতিত উল্লেখ আছে। অনুবাদ অনুসৰি যদি আপুনি শ্মশানৰ পৰা উভতি আহিছে বা বমি হৈছে বা চুলি কাটি উভতি আহিছে, তেন্তে ঘৰলৈ অহাৰ পিছত আপোনাৰ প্ৰথম কামটো হ'ল গা ধোৱা, নহ'লে সংক্ৰমণৰ আশংকা হৈয়ে থাকিব। অৰ্থাৎ এই তিনিটা বস্তু এনেকুৱা যে আপোনাৰ শৰীৰটো সংক্ৰমণে আগুৰি ধৰা কাৰণ দাহস্থলীত মৃত ব্যক্তিজন, বমি বা চুলি কটাৰ সঁজুলি, এই সকলোবোৰ সংক্ৰমণৰ কাৰক। গতিকে ঘৰলৈ অহাৰ পিছত গা ধুই লোৱাটো অতি প্ৰয়োজনীয়, কাৰণ ইয়াৰ পৰা কেৱল আপোনাৰ বাবেই নহয়, পৰিয়ালৰ সদস্যৰো সংক্ৰমণৰ আশংকা থাকিব পাৰে। 9 নম্বৰ শ্লোক। এই শ্লোক গভিলা গৃহসূত্ৰত 3:5-24ত উল্লেখ আছে। অনুবাদ হিচাপে আমি তিতা কাপোৰ পিন্ধিব নালাগে। অৰ্থাৎ তিতা কাপোৰ পিন্ধিলে বেক্টেৰিয়া আৰু ভাইৰাছ লাগি থকাৰ আশংকা বেছি হয়, আৰু কোনো ধৰণৰ মলি লাগি থাকিলেও সোনকালে পৰিষ্কাৰ নহয়। আমাৰ চৰ্দি হোৱাৰ আশংকা থাকে, সেয়েহে সদায় শুকান কাপোৰ পিন্ধিব লাগে। অতি শেষৰ যি শ্লোক, সেই শ্লোকটো হৈছে ন ব্ৰাজলীনা পিবেতং। এই শ্লোক মনুস্মৃতিত 463ত উল্লেখ আছে। অনুবাদ অনুসৰি আমি অঞ্জলি অৰ্থাৎ হাতৰ পৰা পোনপটীয়াকৈ পানী খোৱা উচিত নহয়। সদায় পাত্ৰ বা গিলাচৰ পৰা পানী খোৱা উচিত। অৰ্থাৎ বহু সময়ত আমি দুইখন হাত জোৰাই পানী খাওঁ, যিটো ভুল। সদায় পাত্ৰ ব্যৱহাৰ কৰি পানী খাব লাগে, আৰু পানীখিনি তাত ঢালি দিয়াৰ পিছতহে পানী খাব লাগে। এতিয়া আহোঁ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সংজ্ঞাৰ বিষয়ে। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বা ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অৰ্থ হ'ল এজন ব্যক্তিয়ে নিজৰ শৰীৰ, কাপোৰৰ লগতে চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা। ইয়াত প্ৰথমে নিজৰ শৰীৰ, তাৰপিছত শৰীৰত পিন্ধা কাপোৰ, আৰু শেষত তেওঁ বাস কৰা চৌপাশৰ পৰিৱেশ। যদি সেইবোৰৰ কোনো এটা বস্তু পৰিষ্কাৰ নহয়, তেন্তে ইয়াৰ অৰ্থ হ'ল ব্যক্তিজনৰ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ। এনে পৰিস্থিতিত
তেওঁ ইয়াৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলাব লাগে, অন্যথা তেওঁ বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণলৈ আহিব পাৰে। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উদ্দেশ্যে আগত আপোনালোকক পুৰাণৰ পৰা 10টা বিশেষ মন্ত্ৰৰ সহায়ত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উদ্দেশ্যে বুজাই দিয়া হৈছে, যাতে আপুনি নিশ্চয় সেইবোৰৰ পৰা বহু কথা বুজিব পাৰে। তথাপিও আপোনালোকক বিতংভাৱে বুজাই দিওঁ যে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মূল উদ্দেশ্য কেৱল এজন ব্যক্তিক শাৰীৰিকভাৱে সুস্থ কৰি ৰখা। যদি কোনো ব্যক্তিৰ শৰীৰ অস্বাস্থ্যকৰ বা ৰোগীয়া হৈ পৰে, তেন্তে তেওঁ একো কৰিব নোৱাৰে। ইয়াৰ ফলত তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ জীৱনৰ লক্ষ্যতো প্ৰভাৱ পৰে। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সদায় সচেতন হোৱা উচিত আৰু ইয়াত কোনো ধৰণৰ গাফিলতি দেখুৱাব নালাগে। এইদৰে আজি এই ভিডিঅ'টোত আপোনালোকে আপোনালোকৰ পাৰ্চনেল হাইজিনৰ সম্পৰ্কে সম্পূৰ্ণ তথ্য লাভ কৰিছে। আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টোত উল্লেখ কৰা সকলো কথা অনুসৰণ কৰি আপুনি আপোনাৰ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰে। এই আছিল আজি এই ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য, যিটো পাৰ্চনেল হাইজিনৰ বিষয়ে সম্পূৰ্ণ তথ্য দিয়া হৈছে। যদি আপোনালোকৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আমাক অৱগত কৰিব আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।